31 জানুৱাৰীৰ পৰা আমাৰ অসম কৰ্মী সমাজৰ ৰাজ্যিক অধিৱেশন ৰাঙলীত অনুষ্ঠিত হৈছে। আজি ৰাতিপুৱাৰ পৰা খুব সুন্দৰভাৱে অনুষ্ঠান চলি আছে। আজি 1 ফেব্ৰুৱাৰী, যদিও পলমকৈ হ'লেও আমি 200 ঢুলীয়াৰ যি ঢোল বাদন কাৰ্যসূচী আছিল খুব সুন্দৰভাৱে সমাপন কৰিলে। বিশিষ্ট ঢোল বাদক বাবা কুৰ্মীয়ে মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰি আজি এই কাৰ্যভাগ সমাপন কৰিলে। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ চাহ জনগোষ্ঠীৰ উজ্জ্বল জ্যোতিষ্কৰ সৈতে মত বিনিময় অনুষ্ঠান। ইতিমধ্যে আমাৰ নিয়মীয়া বাৰ্তা কাকতৰ উপসম্পাদক বিশিষ্ট লেখক দীপক কুৰ্মী ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি, আৰু অতিথিবৃন্দ ডক্টৰ ৰঞ্জিতা বনিয়া জ্যেষ্ঠ বিজ্ঞানী তথা পৰিৱেশ কৰ্মী, তেখেতো আহি উপস্থিত হৈছেহি। মডেলিং ডলি কুৰ্মী, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছেহি। খন্তেক পিছতে আহি উপস্থিত হ'ব ডক্টৰ দীপক তাছা, বিশিষ্ট চিকিৎসক তথা সমাজসেৱক। ৰাজ্যিক সমিতিখন নতুনকৈ গঠন কৰা হৈছে। ৰাজ্যিক সমিতিৰ নৱনিৰ্বাচিত সভাপতি হৈছে কৃষ্ণকান্ত কুৰ্মী, তেখেত শোণিতপুৰৰ, আৰু সম্পাদক হিচাপে নিৰ্বাচিত হৈছে প্ৰবীণ কুৰ্মী ডাঙৰীয়া, তেখেত হৈছে যোৰহাটৰ নিবাসী।